নমস্কাৰ। প্ৰথম খবৰৰ দৰ্শকসকলক স্বাগতম জনাই মই বৰ্তমান উপস্থিত হৈছোঁ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত ১৭৭৭ নং সোণামুখী প্ৰাথমিক বিদ্যালয়ত। সোণামুখী প্ৰাথমিক বিদ্যালয়ত যি দ্বিতীয় নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে, আমি সেইখন ঠাইতে উপস্থিত হৈছোঁ। পোনপ্ৰথমে আমাৰ কেমেৰা পাৰ্চন মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ভোটাৰসকলে কেনে পৰিস্থিতিত থিয় হৈ আছে, ভোটাৰসকলক দেখুৱাবলৈ আমি কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চন ভোটাৰসকলৰ দৃশ্যটো দেখুৱা। আপোনালোকে সকলোৱে চাব পাৰিছে যে ভোটাৰসকলে কিমান কষ্ট কৰি ইমান প্ৰচণ্ড ৰ'দৰ মাজত যে ইমান কষ্ট কৰি ভোটাৰসকলে শাৰী পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। এই ক্ষেত্ৰত ইয়াৰে স্থানীয় কিছু সচেতন ব্যক্তি আছে, আমি তেখেতৰ লগত কথা পাতিম, পোনপটীয়াকৈ জনাম। হয়, এই ক্ষেত্ৰত কি জনাব? ইমান ৰ'দৰ ভিতৰত যে ভোটাৰসকলে ভোটদান প্ৰক্ৰিয়া কৰি দি আছে, সেই ক্ষেত্ৰত জনাব। আজি আমাৰ ১৭৭৭ নং সোণামুখী এল পি স্কুলত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে। ৰাতিপুৱা ৭:৩০ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমাৰ ইয়াত এটা বস্তু আমি লক্ষ্য কৰিব পাৰিছোঁ যে আমাৰ ৰাইজখিনি সচেতন, কোনো ধৰণৰ কাজিয়া নোহোৱাকৈ, কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ ভংগ নোহোৱাকৈ সম্পূৰ্ণৰূপে ভোটদান প্ৰক্ৰিয়া চলি আছে। আমাৰ টকৰাবান্ধা সোঁফাল বাওঁফাল ক শাখাৰ সোঁফাল বাওঁফাল ভোটগ্ৰহণ চলি আছে। আমাৰ ইয়াত অলমষ্ট আমি ক'ব পাৰোঁ ১৫০০মান ভোটাৰ আছে, তাৰ ভিতৰত ২-এজন হয়তো আনপ্ৰেজেণ্ট আছে। ইয়াত কি নিৰ্বাচন আয়োগৰ যি গাইডলাইন বান্ধি দিছে, সেই গাইডলাইন কিবা অতিক্ৰম হৈছে নেকি? নাই হোৱা, গোটেইখিনি ঠিকে আছে। আমাৰ ইয়াত কোনো অসুবিধা নাই। এই ক্ষেত্ৰত ভোটাৰসকলক কি জনাব? ভোটাৰসকলক এইটোৱে মই আহ্বান জনাম যে আপোনালোকে যোগ্য ব্যক্তি যিজন আছে তেখেতক আপোনালোকে ভোট দি নিৰ্বাচন কৰক আৰু সমাজৰ সেৱা কৰাৰ কাৰণে সুযোগ দিয়ক। ধন্যবাদ। এই ক্ষেত্ৰত আপোনালোকে শুনিবলৈ পাইছে যে ভোটদান প্ৰক্ৰিয়া চলি থকাৰ অৱস্থাতে মানুহৰ যি মনৰ ভাৱ সেয়াও বুজিবলৈ পোৱা গৈছে। কাৰণ ভোটাৰসকলে নিজৰ ভোটৰ ব্যৱধানত নিজৰ পচন্দনীয় প্ৰাৰ্থীক জয় কৰাবলৈ নিজৰ ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰত ঘৰৰ পৰা ওলাই আহিছে। এই ক্ষেত্ৰত আৰু এজন ইয়াৰে স্থানীয় এজন ব্যক্তি আছে, আমি তেখেতৰ পৰাও কিছু মন্তব্যলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত জনাওকচোন। হয়, আজি ১৭৭৭ নং সোণামুখী টকৰাবান্ধা এল পি স্কুলত দুটা কেন্দ্ৰত ভোটদান হৈ আছে। ৮ নং নাইৰঙ্গা টিলাপাৰা পঞ্চায়তৰ ৫৬ নং টিলাপাৰা টকৰাবান্ধা ক শাখাত ৰাইজে ৭:৩০ বজাৰ পৰা সুকলমে হাল্লা কাজিয়া নকৰি ভোট দি আছে ইয়াত। আৰু ইয়াত যিজন যোগ্য ব্যক্তি হ'ব তেওঁকে ৰাইজে ভোট দিব, ভোট দি নিৰ্বাচন কৰে যেন। আৰু আশা কৰোঁ যিখিনি সময় আছে বাকী ভোট দিয়াৰ, সেইখিনি যাতে আমাৰ ৰাইজে ইয়াত কোনো গণ্ডগোল নকৰি ৰাতিপুৱা ৭:৩০ বজাৰ পৰাই শাৰী পাতি সুন্দৰভাৱে ভোট প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ভোটাৰসকলক কি জনাব? ভোটাৰসকলক মই বিশেষ ধন্যবাদ জনাওঁ এইখিনি যে তেওঁলোকে আজি প্ৰখৰ ৰ'দৰ মাজতো ঘৰৰ পৰা কোনোবাই খোজকাঢ়ি, কোনোবাই অটৰে আহি যে ইয়াত ৰাইজৰ নিজৰ ভোট, পঞ্চায়তৰ ভোটৰ ৰাইজৰ নিজৰ মনোনীত প্ৰাৰ্থীক ভোট দিবলৈ আহি যে ইয়াত ভোট প্ৰদান কৰি আছে, এইখিনিকে ৰাইজক মই অশেষ ধন্যবাদ জনাওঁ। হয়, প্ৰথম খবৰৰ বাবাতৰি চাই থকাৰ বাবে ধন্যবাদ।